নমস্কাৰ আমাৰ বিদ্যালয়ত আজি বিশেষভাৱে বহাগী উৎসৱ উদযাপন কৰিবলৈ ওলাইছো আৰু সেইভাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী মই আপোনালোকক নেদেখুৱাইনো কেনেকৈ পাৰো চাবচোন ৰাতিপুৱা দুটা পিৰিয়ড হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিলো প্ৰতিযোগিতা শেষ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক সভাগৃহত এনেকৈ বহুৱাই লৈ শৰ্মা ছাৰে উদ্বোধন কৰিলে আমাৰ মঞ্চ আৰু মঞ্চ উদ্বোধনৰ পিছত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হ'ল ইমান ধুনীয়াকৈ সৃষ্টিশীল নৃত্যবোৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে বিহু নৃত্যৰ লগতে বিভিন্ন ধৰণৰ আমাৰ জাতীয় নৃত্য তেওঁলোকে পৰিবেশন কৰিছে লোকনৃত্যৰে সম্ভাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান বাগৰুম্বাৰ পৰা আৰম্ভ কৰি ঝুমুৰলৈকে তেওঁলোকে পৰিবেশন কৰিছে আপোনালোকক দেখাবলৈ যত্ন কৰিছো চাবচোন খুব ভাল লাগিব সঁচাকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনেকৈ এদিন বহাগৰ উৎসৱ পালন কৰাটো খুব ভাল লগা পৰিৱেশ ইমান ধুনীয়াকৈ তেওঁলোকে ফূৰ্তি কৰিছে আৰু পৰিবেশন কৰিছে বিভিন্ন ধৰণৰ অনুষ্ঠান সঁচাকৈ তেওঁলোকৰ মাজত যে প্ৰতিভা আছে আৰু সেই প্ৰতিভাবোৰ বিকাশৰ কাৰণে এখন মঞ্চ দিবলৈ আমি যত্ন কৰিছো তাৰে এয়া পৰিৱেশ
খুব ভাল লগা এটা পৰিৱেশত আজিৰ দিনটো আমি সকলোৱে উপভোগ কৰিলোঁ। বাৰেৰহণীয়া কৃষ্টি পৰিৱেশন কৰিলে আমি সেইবোৰ আনন্দ কৰিলোঁ, উপভোগ কৰিলোঁ। আৰু একেবাৰে শেষত আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী মিলি সমূহীয়া বিহু নৃত্য পৰিৱেশন কৰি আমাৰ অনুষ্ঠান সামৰণি মাৰিলোঁ।